জলজ মাজুলীলৈ লিখিছে হয় মাজুলীক লৈ মোৰ জলজ নামৰ এখন উপন্যাস প্ৰকাশ হৈছে এখন মোৰ 13 নম্বৰ উপন্যাস এই উপন্যাসখনৰ কণ্টেণ্টটো হ'ল মাজুলীৰ সমস্যাবোৰ বিশেষকৈ দলং মাজুলী বানপানী খহনীয়া এইবিলাকক লৈ যিবোৰ সমস্যা হৈছে সেইবোৰক লৈ মই উপন্যাসখন লিখিছোঁ আৰু মই বিচাৰোঁ যে এই উপন্যাসখন মানুহে পঢ়ক আৰু মই ভাবোঁ আমাৰ যিটো সামাজিক ইতিহাস সেই সামাজিক ইতিহাসটো ইয়াতে লিপিবদ্ধ হৈ আছে গতিকে মই সকলোকে কওঁ যে উপন্যাসখন পঢ়ক আৰু মাজুলীক লৈ বহুত উপন্যাস লিখা হৈছে তাত আমাৰ মাজুলীৰ বহুত ইতিহাস লিখা হৈছে গতিকে ইয়াতে মই চেষ্টা কৰিছোঁ এখন কিন্তু 13 বছৰ আগতে লিখা উপন্যাস কাইলৈ পৰহিলৈ যেতিয়া দলং হ'ব তেতিয়া কিছুমান ইতিহাস নোহোৱা হৈ যাব তাৰ আগতে মই অনুৰোধ কৰোঁ যে মাজুলীৰ মানুহৰ জীৱনটো কেনেকৈ চলে ৰাস পানলাম বা তাৰ মাজত খহনীয়াত বিধ্বস্ত মানুহবোৰে কেনেকৈ জীৱন কটাই আছে এই বিষয়ে জানিবলৈ হ'লে আমি জলজখনত তাৰ কিছু অংশ আনিবলৈ চেষ্টা কৰিছোঁ এইখন বনলতাই প্ৰকাশ কৰিছে অহা সপ্তাহৰ পৰা সকলো কিতাপৰ দোকানতে উপলব্ধ হ'ব এইটোত মানে জলজখন মই আচলতে পাঠকৰ মাজলৈ এৰি দিছোঁ মত বিনিময় অনুষ্ঠান নেপথ্য কথা বুলি মত বিনিময় এটা অনুষ্ঠান পৰিকল্পনা আছিলে কিন্তু যেতিয়া এই টাইমটোৰ লগত হেৰি হ'ল লগে লগে মই দৌৰি আহিছোঁ অকল মানে শুনিম বুলি বোলো জুৰি বৰা বৰগোহাঁইৰ কিতাপ পঢ়িলোঁ কথানো কেনেকৈ কয় শুনিছোঁ বহুত ধুনীয়া মানে ভাষণ দিয়ে বা বহুত ধুনীয়াকৈ কথা কয় আৰু বাকী এনেও আপোনালোক মই মাজুলীত য'তে কৈছোঁ মানুহৰ কথা মানে একদম বাচ্চাবিলাককো যদি কৈছোঁ কথা শুনি থাকিব পৰা ধৰণৰ হয় গতিকে মই শুনিম বুলিহে আহিছোঁ গতিকে আজি মোক অলপ সকলোৰে পৰা শুনিবলৈ দিয়ক জীয়ৰী মাজুলীৰ সেৱা পানী বতাহ খাই ডাঙৰ হোৱা মাজুলী কলা সংস্কৃতি আৰু মাজুলীৰ সাহিত্য সংস্কৃতি সকলো আচাৰ আচৰণ সংগ্ৰহ কৰি মাজুলীৰ পৰা আজি অসমৰ এগৰাকী খ্যাতনামা উপন্যাসিক লৈ যোৱা জুৰি বৰা বৰগোহাঁই জলজ নামৰ এখন গ্ৰন্থ আজি উন্মোচন হৈছে উন্মোচনৰ এই মুহূৰ্তত মাজুলীবাসীৰ যি মৰম আদৰ আমি দেখিবলৈ পালোঁ অতিশয় আনন্দিত হৈছোঁ জুৰিত আচলতে আঁকোৱালি লৈছে জুৰিক আৱৰি ধৰিছে মৰম চেনেহেৰে আমি খুব আন্তৰিকতাৰে পৰিয়ালৰ হৈ ধন্যবাদ দিছোঁ আজি অনুষ্ঠানত মাজুলীৰ আয়ুক্ত আতুল চন্দ্ৰ পাঠক ছাৰ আহি উপস্থিত হৈছে তাৰ লগতে মাজুলীৰ বৰেণ্য যিসকল ব্যক্তি কবি সাহিত্যিক সকলোৱে ঢাপলিয়াই আহিছে আচলতে বহুত দূৰ দূৰণিৰ পৰা জুৰি আচলতে এবাৰ লগ পাবৰ কাৰণে যি আগ্ৰহ প্ৰকাশ কৰিলে যি স্নেহ প্ৰদৰ্শন কৰিলে আমি খুব নথৈ আনন্দিত হৈছোঁ এতিয়া ব্যতিক্ৰমী অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ল জুৰিৰ আচলতে অন্তৰ্ভাগৰ কথাখিনি জলজখন যিহেতু মাজুলীৰ ওপৰত মানে উলিয়াইছে এই উপন্যাসখন এই জলজখনৰ অন্তৰ্ভাগৰ কথাখিনি মুকলি কৰি ক'লে আৰু ৰাইজে তাতে সহযোগ কৰি বক্তব্য ৰাখিছে আমি আশা ৰাখিছোঁ জলজখন অন্যান্য উপন্যাসসমূহৰ দৰেই জলজখন আচলতে ৰাইজে আদৰি ল'ব অসমত এটা বেলেগ ধৰণৰ তেওঁ স্থান অধিকাৰ কৰিছে আৰু ভাবিছোঁ অকল উপন্যাসৰ যোগেদিয়েই তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনৰ মানুহক সমালোচনা কৰাৰ পৰা ধৰি বা বিভিন্ন ধৰণৰ সামাজিক ব্যৱস্থাৱলীবিলাকৰ যিটো আজিৰ সময়ছোৱাত চলি থকা সমাজৰ যিবিলাক ব্যৱস্থাৱলী এই ব্যৱস্থাৱলীবিলাকৰ পিছত সুন্দৰ প্ৰতিবাদ কৰিব পাৰিছে আৰু এইটো ক্ষেত্ৰত জুৰিৰ এই বলিষ্ঠ পদক্ষেপ আমাৰ অসমীয়া সমাজ জীৱনৰ বাবেও অতি আদৰণীয় আৰু তেওঁ সাহিত্যৰ যোগেদি আচলতে উপন্যাসৰ যোগেদি তেওঁ যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে যে যিগৰাকী অসমৰ প্ৰতিবাদী মহিলা কণ্ঠ বা মহিলা লিখক মহিলা সাহিত্যিক আছে তাৰ ভিতৰত জুৰি এগৰাকী প্ৰতিষ্ঠিত সাহিত্যিক বুলি আমি ভাবোঁ আৰু ভৱিষ্যতৰ দিনত তেওঁ আৰু আগুৱাই যাওক আৰু তেওঁৰ এটা প্ৰতিবাদী কণ্ঠৰে অসমৰ সমাজ জীৱনত তেওঁ নিজে প্ৰতিষ্ঠা লাভ কৰক আৰু সাহিত্য সংস্কৃতিৰ জগতখনলৈও তেওঁ বলিষ্ঠ অৰিহণা আগবঢ়াওক বুলি আমি আশা কৰিছোঁ আৰু মাজুলীৰ গৌৰৱ মাজুলীৰ আমাৰ এগৰাকী ছাত্ৰী হিচাপে আমি ঘৰুৱা সম্পৰ্ক থকা এগৰাকী ছোৱালী হিচাপে তেওঁ যেনেধৰণে আগবাঢ়ি গ'ল তেওঁৰ জীৱনৰ বহুত ঘাট প্ৰতিঘাতৰ মাজেদি তেওঁ আগবাঢ়ি গৈছে পৰিয়ালটোক বহু সংগ্ৰামৰ মাজেদি তেওঁ আগবঢ়াই লৈ গ'ল আৰু গতিকে মই তেওঁলৈ মোৰ অফুৰন্ত শুভকামনা যাচিছোঁ যাতে তেওঁ আৰু আগবাঢ়ি যাওক অসমত এটা বেলেগ ধৰণৰ তেওঁ স্থান অধিকাৰ কৰিছে আৰু ভাবিছোঁ অকল উপন্যাসৰ যোগেদিয়েই তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনৰ মানুহক সমালোচনা কৰাৰ পৰা ধৰি বা বিভিন্ন ধৰণৰ সামাজিক ব্যৱস্থাৱলীবিলাকৰ যিটো আজিৰ সময়ছোৱাত চলি থকা সমাজৰ যিবিলাক ব্যৱস্থাৱলী এই ব্যৱস্থাৱলীবিলাকৰ পিছত সুন্দৰ প্ৰতিবাদ কৰিব পাৰিছে আৰু এইটো ক্ষেত্ৰত
জুৰিৰ এই বলিষ্ঠ পদক্ষেপ আমাৰ অসমীয়া সমাজ জীৱনৰ বাবেও অতি আদৰণীয় আৰু তেওঁৰ সাহিত্যৰ যোগেদি আচলতে উপন্যাসৰ যোগেদি তেওঁ যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে যে যিগৰাকী অসমৰ প্ৰতিবাদী মহিলা কণ্ঠ বা মহিলা লিখক মহিলা সাহিত্যিক আছে তাৰ ভিতৰত জুৰি এগৰাকী প্ৰতিষ্ঠিত সাহিত্যিক বুলি আমি ভাবোঁ আৰু ভৱিষ্যতৰ দিনত তেওঁ আৰু আগুৱাই যাওক আৰু তেওঁৰ এটা প্ৰতিবাদী কণ্ঠৰে অসমৰ সমাজ জীৱনত তেওঁ নিজে প্ৰতিষ্ঠা লাভ কৰক আৰু সাহিত্য সংস্কৃতিৰ জগতখনলৈও তেওঁ বলিষ্ঠ অৰিহণা আগবঢ়াওক বুলি আমি আশা কৰিছোঁ আৰু মাজুলীৰ গৌৰৱ মাজুলীৰ বা এগৰাকী ছাত্ৰী হিচাপে আমি ঘৰুৱা সম্পৰ্ক থকা এগৰাকী ছোৱালী হিচাপে তেওঁ যেনেধৰণে আগবাঢ়ি গ'ল তেওঁৰ জীৱনৰ বহুত ঘাট প্ৰতিঘাতৰ মাজেদি তেওঁ আগবাঢ়ি গৈছে পৰিয়ালটোক বহু সংগ্ৰামৰ মাজেদি তেওঁ আগবঢ়াই লৈ গ'ল আৰু গতিকে মই তেওঁলৈ মোৰ অফুৰন্ত শুভকামনা যাচিছোঁ যাতে তেওঁ আৰু আগবাঢ়ি যাওক